টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে সবাতোকৈ ডাঙৰ খবৰ তনু শাহীক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব খিলঞ্জীয়া অসমীয়া জনতাক ফ্ৰী মে খানে वाला আদমি বুলি এক প্ৰকাৰ অসমীয়া জাতিক কৰিছিল অপমান আৰু এইগৰাকী অনা অসমীয়া তেলডিপুৰ মালিকৰ কন্যা তনু শাহীয়ে অসমীয়া জাতিক অপমান কৰাৰ পাছত এতিয়া খিলঞ্জীয়া দল সংগঠন জাগি উঠিছে 10টাতকৈ অধিক খিলঞ্জীয়া দল সংগঠনে দাবী উত্থাপন কৰিছে অনতি পলমে তনু শাহী নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে জেলৰ ভাত খুৱাব লাগে অন্যথা দুলিয়াজান স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো 48 ঘণ্টাৰ ভিতৰত বিএন সিঙৰ কন্যা তনু শাহী গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰা হৈছে অন্যথা অচল হৈ পৰিব পাৰে তৈলনগৰী দুলিয়াজান এই কথা সুস্পষ্ট কৰি উল্লেখ কৰা হৈছে 23 মেত দুলিয়াজান বন্ধৰ হুংকাৰ দিছে দল সংগঠনে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো বিএন সিঙৰ কন্যা তনু শাহীৰ বিৰুদ্ধে 10খনকৈ এজাহাৰ দাখিল কৰিছে দল সংগঠনে অসমীয়া জাতিক কৰা অপমান সূচক মন্তব্যৰ বাবে দাখিল কৰা হৈছে এজাহাৰ আসুৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱাৰ কাণ্ডক কেন্দ্ৰ কৰি তনু শাহীয়ে কৰিছিল গুৰুত্বপূৰ্ণ মন্তব্য অসমীয়াক লৈ কৰা বিৰূপ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে খিলঞ্জীয়া দল সংগঠন দুলিয়াজান আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে দল সংগঠনে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো ইতিমধ্যে তেল ডিপু বাতিল কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন দল সংগঠনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাহিৰ কৰা এক মিছিল এই মুহূৰ্তত দেখুৱাইছে এই প্ৰতিবাদী কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু বিএন সিঙৰ নেতৃত্বত থকা তেল ডিপুসমূহ এতিয়া বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰি অইল ইণ্ডিয়া লিমিটেডৰ গেটৰ বাহিৰত এতিয়া প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদ কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ খবৰ আহি পৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এই তেল ডিপুৰ মালিক বিএন সিঙৰ কন্যা তনু শাহীয়ে এক প্ৰকাৰ এটা বিৰূপ মন্তব্য কৰিছিল যি মন্তব্যৰ পাছত সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি বিষয়টোক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সমগ্ৰ অসমীয়া জাতিক ফ্ৰী মে খানে वाला आदमी है सब दलाल है বুলি এক প্ৰকাৰ হিন্দীতেই কৰিছিল মন্তব্য সেই মন্তব্য টাইম 8 সুফলস্পূৰ্ণ বিষয় মন্তব্যৰ ক্লিপছ আমি দেখুৱাবলৈ চেষ্টা কৰিছো सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का যুৱতী বিএন সিঙৰ কন্যা তনু শাহী বুলি জানিব পৰা গৈছে আৰু এই তেল ডিপুটোৰ মালিক বিএন সিঙৰ কন্যা তনু শাহী নামৰ এইগৰাকী যুৱতীয়ে এই মন্তব্য কৰিছিল আৰু এই মন্তব্য কৰাৰ পাছতেই এইগৰাকী যুৱতীৰ বিৰুদ্ধে এতিয়া 10খনতকৈ অধিক এজাহাৰ অসমীয়া জাতিক ফ্ৰী মে খানে वाला आदमी है বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰি বিপদত পৰিছে এইগৰাকী যুৱতী কিয়নো এই তেল ডিপুটোৰ মালিক বিএন সিঙৰ কন্যা তনু শাহীয়ে সেই দিনাখনৰ যিটো ঘটনা সেই ঘটনাটোত এনে ধৰণৰ কেতবোৰ বিৰূপ মন্তব্য কৰিছিল যি মন্তব্যক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱা এই ভিডিঅ'টোত তেওঁক দেখিবলৈ পোৱা গৈছে মাৰপিটৰ অভিযোগ আছে তেওঁৰ ওপৰত আৰু তাৰ পাছত শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু দল সংগঠনে সমগ্ৰ দুলিয়াজান 23 মেৰ দিনটোত স্তব্ধ কৰি দিয়াৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰাৰ খবৰ আহি পৰিছে আৰু বিএন সিঙৰ যি পেট্ৰল পাম্প সেই পেট্ৰল পাম্প বন্ধ কৰি দিয়াৰ এক প্ৰকাৰ হুংকাৰ দিছে আৰু সমান্তৰালকৈ অইলৰ যি গেট আছে মুখ্য প্ৰৱেশ দ্বাৰ আছে সেই মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত এতিয়া এজেৱাইচিপিকে আৰম্ভ কৰি বিভিন্ন জাতীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিএন সিঙৰ কন্যা তনু শাহী নামৰ যিগৰাকী যুৱতীয়ে সমগ্ৰ অসমীয়া জাতিক নিক্ষেপ কৰি সকলো দালাল সকলো ফ্ৰীতে খাই থকা লোক বুলি এক প্ৰকাৰ উল্লেখ কৰিছিল সেই মন্তব্যৰ পাছত এক প্ৰকাৰ জাঙুৰ খাই উঠিছে সৰ্বসাধাৰণ জনতা আৰু দল সংগঠনে 10খনতকৈ অধিক এজাহাৰ দাখিল কৰিছে
যদি 24টা ঘণ্টাৰ ভিতৰত বিএন সিঙৰ কন্যা তনু শাহীক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ আৰক্ষীয়ে প্ৰেৰণ নকৰে তেনেহলে দুলিয়াজান স্তব্ধ কৰি দিয়াৰ হুংকাৰ সমান্তৰালকৈ তৈলনগৰী দুলিয়াজান স্তব্ধ হৈ পৰিব এনে ধৰণৰ কেতবোৰ হুংকাৰ এতিয়া দল সংগঠনে প্ৰদান কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বিএন সিঙৰ তেল ডিপু লিজ বাতিলৰ দাবী উত্থাপন কৰিছে কিয়নো বিএন সিঙৰ তেল ডিপু যি ভূমিত অৱস্থিত সেই ভূমি অইলৰ ভূমি আৰু তেনে পৰিপ্ৰেক্ষিতত এই অইল ইণ্ডিয়া লিমিটেডে বিএন সিঙৰ পৰা লিজ বাতিল কৰক বিএন সিঙৰ তেল ডিপু বন্ধ কৰি দিয়ক এনে কেতবোৰ এতিয়া হুংকাৰ দিয়া পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ তনু শাহী নামৰ যুৱতীগৰাকীয়ে সকলোকে দালাল বুলি কোৱা আৰু সমান্তৰালকৈ অসমীয়াক ফ্ৰীতে খাই থকা লোক বুলি এক প্ৰকাৰ কৰা বিৰূপ মন্তব্যৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে দল সংগঠনে এখন দুখন নহয় 10খনকৈ এজাহাৰ দাখিল কৰিছে আৰু তাৰ পাছত বিএন সিঙৰ কন্যা তনু শাহীক যদি 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেনেহলে পৰৱৰ্তী সময়ত পৰিস্থিতি ভয়ংকৰ কৰাৰ হুংকাৰ আৰু সমান্তৰালকৈ দুলিয়াজান স্তব্ধ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে 48টা ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে 48 ঘণ্টাৰ ভিতৰত বিএন সিঙৰ কন্যা তেল ডিপুৰ মালিক তনু শাহীক গ্ৰেপ্তাৰ কৰিব লাগে তনু শাহীয়ে সমগ্ৰ অসমীয়া খিলঞ্জীয়া জাতিক এক প্ৰকাৰ দালাল বুলি আখ্যা দিয়াৰ পাছতেই এইগৰাকী অনা অসমীয়া যুৱতীৰ বিৰুদ্ধে জাতীয় দল সংগঠন সৰব হৈ পৰাৰ খবৰ আহি পৰিছে জাতীয় দল সংগঠনে ইতিমধ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ আৰু এজাহাৰ দাখিল কৰি ইতিমধ্যে 48টা ঘণ্টা সময় বান্ধি দিছে আজি সেই সময় উকলি যাব আৰু 23 মেত যদিহে এইগৰাকী তনু শাহীক গ্ৰেপ্তাৰ কৰা নহয় তেনেহলে সমগ্ৰ তৈলনগৰী দুলিয়াজান এতিয়া স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ ঘটনাটো তনু শাহী নামৰ যুৱতীগৰাকীয়ে সমগ্ৰ অসমীয়া জাতিক নিক্ষেপ কৰি কি কথা উল্লেখ কৰিছিল এম্বিয়েন্সৰ সহায়ত দেখুৱাই লৈছে रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है এই মন্তব্যৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ গৰ্জন অব্যাহত আছে খিলঞ্জীয়া দল সংগঠনে এতিয়া গৰ্জন অব্যাহত ৰাখিছে এইগৰাকী তনু শাহী নামৰ যুৱতীক গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি ভয়ংকৰ কৰাৰ হুংকাৰ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তনু শাহী নামৰ যুৱতীগৰাকীৰ এই মন্তব্যৰ পাছত এতিয়া এখন দুখন নহয় 10খনকৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰি ৰখা দুলিয়াজান স্থিত বিএন সিঙৰ যি তেল ডিপু সেই তেল ডিপুৰ লিজ বাতিলৰ দাবীও এতিয়া উত্থাপন কৰাৰ খবৰ আহি পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বীৰ লাচিত সেনা আৰু সমান্তৰালকৈ অন্যান্য যিসমূহ জাতীয় দল সংগঠন আছে উজনি অসমৰ জাতীয় দল সংগঠনে এটা সমগ্ৰ বিষয়টোক লৈ মাত মতা পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত 23 মে তাৰিখে দুলিয়াজান স্তব্ধ কৰি ৰখাৰ হুংকাৰ এক মুহূৰ্তত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বিভিন্ন দল সংগঠনৰ নেতাৰ মন্তব্য আছে মন্তব্য শুনাই ল'বলৈ চেষ্টা কৰিছো আমি অতি ঘৃণনীয়ভাৱে তেখেতলোকক নিন্দা কৰিছো প্ৰশাসনক আমি নিন্দা কৰিছো অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি সাৱধান বাণী শুনাইছো তেখেতলোকে অসমত অইল ইণ্ডিয়া যি কোম্পানী এই কোম্পানীৰ নিবিদা আধাৰত তেখেতলোকে অনা অসমীয়া বৰপীয়া পাৰি দি তেখেতলোকে প্ৰতিষ্ঠান চলাবলৈ দিছে সেই কথাটো আমি ক'ব বিচাৰো যে তেখেতলোকে এই অনা অসমীয়া প্ৰতিষ্ঠান চলাবলৈ দিয়া নীতি কাৰ্য বন্ধ কৰিব লাগিব এইকাৰণে লাগিব যদি অসমত থকা ভাই ককাইসকলৰ লগত লৈ একতা দোলেৰে বাং খাই তেখেতলোকে কাম কৰিব বিচাৰে আমাক ক'বলগীয়া নাই কিন্তু অসমীয়া মানুহক মাধমা সোধাই তেখেতলোকে যি নীতি অৱলম্বন কৰিছে তাক আমি ধিক্কাৰ জনাইছো আৰু আহি থকা দিনত অইল ইণ্ডিয়াক আমি তেখেতলোকক যি নিবিদা আহ্বান কৰিছে নিবিদা দিছিল সেই নিবিদা বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু সদস্য ছাত্ৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত
যি অন্যায়ভাৱে তেখেতলোকে দমনমূলক আক্ৰমণমূলকভাৱে তেখেতলোকে জেঠ হাজতলৈ প্ৰেৰণ কৰিছে। আমি তেখেতলোকক খুব অনতিপলমে সোনকালে তেখেতলোকক আমি মুক্তি দিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু পৰিস্থিতি গণতান্ত্ৰিকভাৱে আমি আৰু অধিক তীব্ৰ কৰি তুলিম আৰু জংগীভাৱে আমি আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। আমি অল ইণ্ডিয়া সাৱধানবাণী শুনাইছোঁ আৰু যি এন বীৰেন সিং তেখেতলোক আমি সাৱধানবাণী শুনাইছোঁ যে তেখেতলোকৰ অসমীয়াগিৰি চলিব, বহিৰাগতৰ দপদপানি অসমত নচলিব। বহিৰাগতৰ দপদপানি এন বীৰেন সিঙক এক দপদপাই থাকিবলৈ আমি মানা কৰিছোঁ আৰু তেখেতক আমি সাৱধানবাণী শুনাইছোঁ যে তেখেতলোকে অনতিপলমে অসমীয়াৰ মানুহৰ ওপৰত যি অমানসিক অত্যাচাৰ তেখেতলোকে অৱলম্বন কৰিছে সেই নীতি তেখেতলোকে কিন্তু খুব কম সময়ৰ ভিতৰত থিয় হোৱা খুজিব লাগিব। এজন উঠি অহা প্ৰজন্মক ধ্বংস কৰাৰ, ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ এটা চক্ৰান্ত। গতিকে যদি আৰু তিনিজন সতীৰ্থ তেখেতৰ লগত আমি লগ হৈ আছিলে, তেখেতলোককো আমি কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি ভাবিম যে অকল শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰতে এইটো উঠি অহা প্ৰজন্ম হিচাপে ধ্বংস কৰিবলৈ যি আক্ৰমণমূলক চেষ্টা, এই চেষ্টা বুলি আমি ভাবিবলৈ বাধ্য হ'ম। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অল ইণ্ডিয়াৰ যি প্ৰশাসনিক মুখ্য কাৰ্যালয় দুলীয়াজানৰ, এই মুখ্য কাৰ্যালয়ৰ মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এটা কথাই দাবী কৰিব বিচাৰিছোঁ যে এন বীৰেন সিং যি পেট্ৰল পাম্প, এই পেট্ৰল পাম্পটো লিক্স চুক্তি শীঘ্ৰে বাতিল কৰিব লাগে। কাৰণ এন বীৰেন সিং এগৰাকী নয়ডা অৰ্থাৎ উত্তৰ প্ৰদেশৰ ব্যক্তি, যিগৰাকীয়ে এই অপাৰেশ্যন এৰিয়াৰ ভিতৰত এনেধৰণে পেট্ৰল পাম্প খুলি ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে। গতিকে আমি অল ইণ্ডিয়া কৰ্তৃপক্ষক এটা কথাই স্পষ্ট কৰিব বিচাৰিছোঁ যে অসমৰ নিবনুৱা শ শ যুৱক যুৱতী আছে, যিসকলে আজি সামান্য এটা চাকৰিৰ কাৰণে ককবকাই থাকিব লাগি আছে, বিভিন্ন সুবিধা আজি অইল ইণ্ডিয়াৰ পৰা নাপায়। CSR ফাণ্ড জনমুখী কল্যাণ আঁচনিৰ কাৰণে আজি অইল ইণ্ডিয়াই খৰচ কৰিব লাগে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা আমাৰ ৰাইজ আছে, এইসমূহৰ পৰা উপেক্ষিত হৈ থাকিব লাগে। গতিকে ইয়াৰ বিপৰীতে দেখা পোৱা গৈছে অতি শেহতীয়াকৈ আমাৰ যি CSR ফাণ্ড, ইয়াৰো সিংহভাগ দেলহিয়ে ইয়াৰ পৰা লৈ যোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে আমাৰ CSR ফাণ্ড 100% ইয়াতে ব্যৱহাৰ কৰিব লাগিব আৰু এন বীৰেন সিং পেট্ৰল পাম্প বন্ধ কৰিব লাগিব। তাৰ সমান্তৰালকৈ 100% নিবনুৱা যুৱক ইয়াত নিযুক্তি দিব লাগিব। ইয়াৰ উপৰি আপোনালোকে যিটো কথা কৈছে, ইতিমধ্যে হেণ্ডকাপৰ বিষয়টো আমি আপোনালোকক উল্লেখ কৰিছোঁ যে অসম আৰক্ষী অথবা অসম চৰকাৰ বৰ্তমান নাগপুৰৰ আধিক্যন্য হৈ চলি আছে। গতিকে নাগপুৰৰ নিৰ্দেশত চলাৰ কাৰণে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে অসহায় হৈ সামাজিক মাধ্যমত ক'বলগীয়া হৈছে যে শংকৰজ্যোতি বৰুৱাক কোনো পৰ্যায়ে হেণ্ডকাপ লগাব নালাগে। ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে হেণ্ডকাপ লগাই তেওঁক ৰাজপথত ঘূৰাই পৰিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আৰক্ষী প্ৰশাসনৰ যি মইমতালি হৈছে, এই মইমতালি বন্ধ হ'ব লাগিব আৰু তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু আজি এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডিব্ৰুগড় জিলা সমিতিয়ে যি গণতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ চিন্তা কৰিছে, ইয়াৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ৰ যি দুলীয়াজানৰ আৰক্ষী বিষয়া আছে, তেওঁ আজি ডিব্ৰুগড়ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সম্পাদকলৈ নটিচ জাৰি কৰিছে যে আপোনালোকে ইয়াত গণতান্ত্ৰিক কাৰ্যসূচী কৰিব নোৱাৰে। গতিকে ভাৰত এখন গণতান্ত্ৰিক দেশ, ইয়াত যদি আমি গণতান্ত্ৰিক কাৰ্যসূচী কৰি আমাৰ কথাখিনি প্ৰতিবাদী সাব্যস্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কাৰ ওচৰত কৰিম? সেইকাৰণে আমি ডিব্ৰুগড় আৰক্ষী প্ৰশাসনক গৰিহণা দিছোঁ আৰু আমি এটা কথাই ক'ব বিচাৰিছোঁ যে IOCL-ৰ যি লিষ্ট চুক্তি দিয়া আছে অইলে, গতিকে অইলে অতি শীঘ্ৰে এইখিনি অতি বিলম্বে বাতিল কৰিব লাগিব আৰু বাতিল নকৰা পৰ্যন্ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন অব্যাহত থাকিম। হয়, ইতিমধ্যে আপোনালোকক কৈছোঁৱে যে আৰক্ষীয়ে যি নিৰ্দেশ পাইছে সেই কামখিনি কৰিছে। কাৰণ নাগপুৰৰ পৰা যিটো নিৰ্দেশ আহিছে, অসম আৰক্ষীয়ে সেই নিৰ্দেশ পালন কৰিছে, তাতকৈ একো বিশেষ কৰা নাই। কাৰণ যিখিনি কাজিয়া হৈছে বা অন্যান্য কিবা হৈছে, আইন আছে, আইনে ব্যৱস্থা ল'ব। গতিকে অসম আৰক্ষীয়ে ব্যৱস্থা ল'বলৈ আগবাঢ়িব নালাগে। অসম আৰক্ষী যিখিনি কৰণীয় আছে সেইখিনি কৰিব লাগিছিলে। তেওঁলোকে কৰণীয়খিনিৰ ওপৰত যিখিনি কৰিলে, ইতিমধ্যে অসমৰ ৰাইজে তেওঁলোকৰ লেইলেই চেইচে দিছে, গৰিহণা দিছে, ধিক্কাৰ জনাইছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত যিসমূহ আন্দোলনকাৰী, এই আন্দোলনকাৰীসকলৰ ওপৰত বিভিন্ন ধাৰা লগাই আন্দোলনকাৰীসকলৰ মুখ বন্ধ কৰিবৰ কাৰণে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে অসম আৰক্ষী